নাজিৰা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজন কৰা গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিবিৰৰ আজি আনুষ্ঠানিকভাৱে সামৰণি পৰে। যোৱা 16 জুলাইৰ পৰা 30 জুলাইলৈকে নাজিৰা জিলা ক্ৰীড়া সন্থাৰ NDSC খেলপথাৰত আয়োজিত 19 বছৰৰ তলৰ ল'ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰত NCA লেভেল 2 প্ৰশিক্ষক প্ৰাক্তন ৰঞ্জী খেলুৱৈ অৰ্লিন কোৰে মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে। বহুত ভাল লাগিলে, বহুত শিকিবও পাৰো আৰু যোনটো এক্সপেক্ট কৰি গৈছিলোঁ কি যি শিকিম এইবিলাক সব বহুত ভালকৈ মানে লাইফত যে কিবা কৰিব পাৰিম অপৰচুনিটিজ মানে বহুত আছে সেইবিলাক গম পালোঁ। আৰু 15 দিন আমি বহুত বস্তু শিকিলোঁ, কৰি বহুত ভালো লাগিল, মানে নতুন বস্তু বহুত শিকিলোঁ। আমি আমাৰ ফিটনেছৰ ওপৰত কাম কৰিলে আমি যোৱা 16 জুলাই তাৰিখৰ পৰা এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছোঁ। যোৱা বছৰ আমি অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এটা ভাল লাগিছে যে অসম ক্ৰিকেট সন্থাই বৰ্তমান যথেষ্টখিনি উৎসাহ প্ৰদান কৰিছে এই আমাৰ প্ৰশিক্ষণ শিবিৰবোৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত। সেইকাৰণে অসম ক্ৰিকেট সন্থাক আমি ধন্যবাদ জনাইছোঁ। 16 জুলাইৰ পৰা আমি এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছিলোঁ। ইয়াত আমাৰ খেলুৱৈসকলৰ উৎসাহ, উঠি অহা প্ৰজন্মৰ যিসকল খেলুৱৈ আছে, ছোৱালীয়ে হওক ল'ৰাই হওক, তেওঁলোকৰ আৰু অভিভাৱকসকলৰ যি উৎসাহ উদ্দীপনা আমি দেখা পাইছোঁ, খুব ভাল পাইছোঁ। কাৰণ 100ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিছে। বিশেষকৈ আমাৰ অৰ্লেন কোঁৱৰ ডাঙৰীয়া যিগৰাকী খেলুৱৈ 212টা উইকেট ৰঞ্জী ট্ৰফীত তেওঁলোকে দখল কৰিছিল আৰু অসমৰ ইতিহাসত স্পিন বলাৰ হিচাপে এইটো এটা ৰেকৰ্ড হয়। গতিকে তেনেকুৱা প্ৰশিক্ষকৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীখিনিয়ে প্ৰশিক্ষণ ল'বলৈ সক্ষম হৈছে। আৰু দেখা পোৱা গ'ল যে গোটেই প্ৰশিক্ষণ শিবিৰটোত ছাত্ৰ ছাত্ৰীসকলে খুব নিষ্ঠা সহকাৰে আৰু খুব পৰিশ্ৰম কৰি তেওঁলোকে প্ৰশিক্ষণটো গ্ৰহণ কৰিলে। আমি আশা কৰা ধৰণে আমি ভাবিছোঁ যে তেওঁলোকে যথেষ্টখিনি কথা অৰ্লেন কোঁৱৰৰ ক্ৰিকেটৰ টেকনিকৰ বিষয়ে শিকিলে। আচলতে আমাৰ ল'ৰাবোৰে বলটো বেটখনে চবেই মাৰিব জানে, কিন্তু অন ড্ৰাইভ কোনটো, অফ ড্ৰাইভ কোনটো, ফ্লিক কোনটো, স্কোৱাৰ কাট কোনটো, এই কথাবিলাক মানে আগতে নাজানিছিল। কিন্তু অৰ্লেন কোঁৱৰ ডাঙৰীয়া সুন্দৰভাৱে শিকাইছে কেনেকৈ ফুটৱৰ্ক কৰে, কেনেকৈ ষ্টেপ আউট কৰি বল এটা মাৰে, এই গোটেইখিনি বলাৰে কেনেকৈ বলিং কৰিব লাগে, বলিং কৰোঁতে আপোনাৰ আৰ্মটো কেনেকৈ থাকিব লাগে, চিমটো কেনেকৈ ল'ব লাগে, এই সকলোবিলাক প্ৰশিক্ষণ ইয়াত প্ৰদান কৰিছে। তাৰ কাৰণে আমি ভাবিছোঁ যে আমি সফল হৈছোঁ। আৰু বিশেষকৈ এটা আমি অনুৰোধ জনাব বিচাৰিছোঁ, যিসকলে ইয়াত প্ৰশিক্ষণ ল'লে সেইসকলে যাতে এই প্ৰশিক্ষণ 15 দিনলৈ সামৰণি মাৰি নিদিয়ে, তেওঁলোকে ৰেগুলাৰ যদি প্ৰেক্টিছ কৰে, আমাৰ যেনেকৈ ৰিয়ান পৰাগে আজি ইণ্টাৰনেশ্যনেল খেলিবলৈ সক্ষম হৈছে, আমাৰ নাজিৰাৰ পৰা কৌশিক ৰঞ্জন দাস, অৰ্পিতা গগৈ, পৰিণীতি দাসে অসমক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী পৰ্যায়ত এই উঠি অহা প্ৰজন্মৰ পৰা নিশ্চিতভাৱে তেওঁলোকে অসমক বা ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী। আমাৰ প্ৰায় 105জন প্ৰশিক্ষাৰ্থী আমাৰ এই প্ৰশিক্ষণ শিবিৰটোত অংশগ্ৰহণ কৰিলে। আৰু বিশেষকৈ আজি আৰু ভাল লাগিলে যে নাজিৰা সমষ্টিৰ বিধায়ক ডাঙৰীয়া আহিছে, জিলা ক্ৰীড়া সন্থাৰ সকলো বিষয়ববীয়া আহিছে, প্ৰাক্তন সভাপতি আহিছে, এডমিনিষ্ট্ৰেশ্যনৰ বিষয়াসকল আহিছে, সাংবাদিক বন্ধুসকল আহিছে। সকলোৱে এই প্ৰশিক্ষণ শিবিৰটোক আচলতে যিসকলে অংশগ্ৰহণ কৰিলে সেইসকলক বেলেগ ধৰণে এটা উৎসাহিত কৰিলে। মই ভাবোঁ যে তেওঁলোকে নিশ্চিতভাৱে উৎসাহিত হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে অসমৰ সুনাম অৰ্জন কৰিবলৈ যিবোৰ ভুল হৈ আছিলে, আমি যি ভুল কৰি আছিলোঁ সেইবোৰ শুদ্ধ হ'ল। আৰু তেওঁ ইমান ধুনীয়া হাই লেভেলৰ কোচ হয়, তেওঁৰ পৰা আমি গম পালোঁ যে আমি জীৱনত আগবাঢ়িব হ'লে যে কেনেকুৱা প্ৰশিক্ষণ কৰিব লাগে, যিবোৰ ভুল হয় সেইবোৰ কেনেকৈ শুধৰাব পাৰি, তেওঁৰ দ্বাৰা গম পালোঁ যে আমাৰ যিবোৰ বেটিং হওক, বলিং হওক, ফিল্ডিং হওক, আমাৰ পজিশ্যন হওক, তেওঁ মানে কেনেকৈ, তেওঁৰ দ্বাৰা আমি গম পালোঁ যে এজন ভাল প্লেয়াৰ বনিব হ'লে আমি কেনেকৈ তেওঁৰ আগবাঢ়িব পাৰোঁ, সেই বিষয়ে তেওঁৰ পৰা জানিব পাৰিলোঁ। সেইবাবে ধন্যবাদ জ্ঞাপন কৰোঁ তেওঁক, যে ইমান আমাৰ অসমৰ এজন ভাল প্লেয়াৰ হয়, তেওঁৰ পৰা কিবা এটা জ্ঞান অৰ্জন কৰিব পাৰিলোঁ, সেইটো বহুত ভাল লাগিলে। মোৰ কাৰণে বহুত প্ৰাউড মুভমেণ্ট। চ' থেংক ইউ।